হয় নয়ন 5:15 প্ৰধানমন্ত্ৰীগৰাকী আহি খানাপাৰাত উপস্থিত হ'ব আৰু তাৰ পূৰ্বে মই খানাপাৰাৰ চৌহদৰ দৃশ্য মই দেখুৱাইছোঁ বৰ্তমান সময়ত কেমেৰা পাৰ্চন সঞ্জয়ে দেখুৱাইছে এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসকল শিল্পী আছে এই শিল্পীসকল আহিছে আৰু আজি যিহেতু ইয়াত 13টাকৈ গান ভূপেন হাজৰিকাৰ যি জন্ম শতবাৰ্ষিকী লগত জন্ম সংগতি ৰাখি ইয়াত পৰিৱেশন কৰিব প্ৰধানমন্ত্ৰীৰ উপস্থিতিত তাৰ বাবে ইতিমধ্যে দেখুৱাইছোঁ মই এনেদৰে শিল্পীসকল আহিছে আমি যদি সম্ভৱ হয় তেওঁলোকে যিহেতু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকে নিজেই ইয়াত যি সংগীত তেওঁলোকে পৰিৱেশন কৰিব তেওঁলোকৰ পৰা প্ৰথমতেই মই কিছু সংগীত তেওঁলোকৰ পৰা শুনিব বিচাৰিম আপোনালোকে অনুষ্ঠানত অংশগ্ৰহণ কৰিব নিশ্চয় 13টাকৈ গান আপোনালোকে ইতিমধ্যে ৰিহাৰ্চল কৰিছে যদি সুবিধা হয় আপোনালোকৰ আমাৰ দৰ্শকসকলৰ বাবে যদি আপোনালোকে অকণমান গুণগুণাই দিয়ে আমাৰ দৰ্শকসকলৰ বাবে আমি সাগৰ সংগমটোৱে গাইছোঁ সাগৰ সংগমত কত নাখাতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মালায় শান্ত সাগৰ সংগম মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰে নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশা ফুৰন্ত সাগৰ সংগম সাগৰ সংগম সাগৰ সংগম এক ঐতিহাসিক মুহূৰ্ত আচলতে আপোনালোক ক'ৰ পৰা আহিছে আৰু কেনেদৰে কিমান দিন ধৰি আপোনালোকে ৰিহাৰ্চল কৰিছে আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ আমাৰ টীম ইফালে আছে আৰু আমি প্ৰেক্টিছ 5 ছেপ্টেম্বৰৰ পৰাই আমি কৰি আছোঁ তাতে বিশ্বনাথ চাৰিআলিতে প্ৰধানমন্ত্ৰীৰ ওচৰত এনেদৰে আপোনালোকে আজি সংগীত পৰিৱেশন কৰিব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নিশ্চয় আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আৰু আপোনালোকে তাৰ সেই গৌৰৱ মুহূৰ্তৰ সাক্ষী হ'বলৈ আহিছে হয় হয় আমাৰ কাৰণে আচলতে সৌভাগ্যৰ দিন মহান মানৱজনৰ গীত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত গাবলৈ পাম সেইটো আমাৰ কাৰণে দুইজনেই মহান ব্যক্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়া লগতে ডক্টৰ ভূপেন হাজৰিকা তেখেত আমাৰ অন্তৰত আছে তেখেতৰ গীত গাবলৈ পাই আমি সঁচাকৈ গৌৰৱান্বিত খুব সুন্দৰভাৱে আপোনালোকে সংগীত পৰিৱেশন কৰিছে যদি সম্ভৱ হয় মই সকলোৱে ভাল পাব আপোনালোকে যে আৰু এটা সংগীত আপোনালোকে ইয়াত পৰিৱেশন কৰে সকলোৱে নিশ্চয় ভাল পাব যিহেতু অতি সুন্দৰভাৱে আপোনালোকে ৰিহাৰ্চল কৰি আহিছে গৌৰৱ মুহূৰ্তৰ আপোনালোক সাক্ষী হ'বলৈ আহিছে ঠিক আছে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে হয় ধন্যবাদ জনাইছোঁ আপোনালোকক আচলতে এক ঐতিহাসিক মুহূৰ্ত আৰু আন একাংশ লোক আছে আমি তেওঁলোকৰ লগতো কথা পাতিম হয় আপুনিও নিশ্চয় বিশ্বনাথৰ পৰা আহিছে নে ওদালগুৰিৰ পৰা মই ওদালগুৰিৰ পৰা আহিছোঁ হয় আমি ওদালগুৰিৰ প্ৰতিনিধিত্ব কৰিছোঁ আমি মুঠ আহিছোঁ 18জন আৰু আমাৰ মানুহবিলাক সেইফালে গৈছে বাৰু আমি এই এটা ঐতিহাসিক এটা মুহূৰ্ত আমি আজি সাক্ষী হৈ ৰ'বলৈ পাই খুব আনন্দিত আৰু খুব আপ্লুত হৈছোঁ খুব ভাল লাগিছে আৰু ভূপেনদাৰ এই জন্ম শতবৰ্ষ অসম চৰকাৰে ইমান সুন্দৰকৈ আয়োজন কৰিছে তাৰ কাৰণে অসম চৰকাৰলৈ আমি ধন্যবাদ জনাইছোঁ কাৰণ ইয়াতে আমাৰ গোটেই জিলাবিলাকৰ সমগ্ৰ জিলাই ইয়াত প্ৰতিনিধিত্ব কৰিব পাৰিছে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিছে খুব আনন্দ মনেৰে আৰু ভিতৰতো একমডেশ্যন খুব সুন্দৰ হৈছে আৰু আমি সুখী হৈছে এই অনুষ্ঠানটিত আপুনি ক'ৰ পাৰিছে হয় মই ওদালগুৰি একেলগে আহিছোঁ হয় যে আমি আজি খুব গৌৰৱবোধ কৰিছোঁ অসমবাসীৰ অসমীয়া হিচাপে মহান ব্যক্তিৰ যি জন্ম শতবৰ্ষই উদযাপিত হৈছে ইয়াতে তাৰ কাৰণে মই অতি সুখী আৰু আমাৰ এইটো বতৰ যেন বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হৈ মই তাৰে কামনা কৰিছোঁ আপুনি ওদালগুৰিৰ পৰা আহিছে মই মাজুলীৰ পৰা আহিছোঁ একেলগে বহু শিল্পী আহিছে আপোনালোকৰ লগত কিমানগৰাকী শিল্পী আহিছে আমাৰ লগত 13গৰাকী শিল্পী আহিছে নিশ্চয় এক ঐতিহাসিক মুহূৰ্ত আপোনালোক যিহেতু টীম মাজুলী হিচাপে আহিছে মই আপোনালোকক আচলতে যদি এটা আপুনি সংগীত আপোনালোকৰ যদি টীম মাজুলী আমাৰ ওচৰত পৰিৱেশন কৰে নিশ্চয় ভাল লাগিব আমাৰ হয় আকৌ এবাৰ যদি কৰে নিশ্চয় ভাল লাগিব সাগৰ সংগমত কত নাখাতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মালায় শান্ত সাগৰ সংগম
মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশা ফুৰন্ত সাগৰ সংগমত সাগৰ সংগমত হয় যিহেতু আপোনালোকে মাজুলীৰ পৰা আহিছে আৰু বৰ সুন্দৰভাৱে আপোনালোকে পৰিৱেশন কৰিছে আপোনালোকে কিমান দিন ৰিহাৰ্চেল কৰিলে আমাৰ ৰিহাৰ্চেল 5 ছেপ্টেম্বৰৰ পৰা হৈ আছে আমাৰ শ্ৰদ্ধাৰ মৃদুল বৰুৱা ছাৰ আৰু তেওঁৰ লগৰ এজন গৈ আমাক মাজুলীতে প্ৰেক্টিছ কৰালে তাৰ পৰা আমি আমাৰ শ্ৰদ্ধাৰ গুৰু মিতালী গোস্বামী বাইদেউৰ ওচৰতে মানে আমি এনেকৈ অনুশীলন কৰি আছোঁ তাৰপিছতে আমি আহি কালি ইয়াত প্ৰেক্টিছ কৰিছোঁ আৰু আজি পাৰফৰ্ম কৰিম বহুত ভাল লাগিছে ধন্যবাদ জনাইছোঁ আপোনাক প্ৰধানমন্ত্ৰীগৰাকীৰ ওচৰত এনেদৰে সুধা কণ্ঠৰ গান আপোনালোকে পৰিৱেশন কৰিব নিশ্চয় গৌৰৱৰ মুহূৰ্ত প্ৰধানমন্ত্ৰীৰ বাবে প্ৰধানমন্ত্ৰীৰ সন্মুখত এনেদৰে আমি সংগীত পৰিৱেশন কৰাটো অসমৰ এগৰাকী শিল্পীৰ গান কি ক'ব এই প্ৰসংগত খুবেই বেছি ভাল লাগিছে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ম শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱ আমাৰ সকলোৰে শ্ৰদ্ধাৰে হয় তেখেতৰ গীতসমূহ গাবলৈ পালেতো আমি এনেও সুখী হওঁৱেই আজি তাতোতকৈ বেছি সুখী হ'ম সকলোকে লগ পাইছোঁ খুব বেছি ভাল লাগিছে হয় নয়ন এয়া হৈছে বৰ্তমান সময়ত খানাপাৰাৰ দৃশ্য আৰু এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকল আহিছে আৰু 13টাকৈ গীত পৰিৱেশন কৰিব বৰ্তমান এনেদৰে দেখিবলৈ পোৱা গৈছে যে খানাপাৰা ফিল্ডত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিল্পীসকল অহা পৰিলক্ষিত হৈছে